আপনারা দেখছেন বাস্তব উপস্থাপন। আমি রাজীব। সাংসদ রকিবুল হোসেনের উপর হামলার প্রতিবাদে কাছাড়ের পুলিশ সুপার কার্যালয় ঘেরাও করে কংগ্রেস। প্রদেশ কংগ্রেস সভাপতি ভূপেন বরার নেতৃত্বে কংগ্রেস কর্মীরা কাছাড়ের পুলিশ সুপার কার্যালয় ঘেরাও করে বিক্ষোভ প্রদর্শন করেন। অসম পুলিচক ক'ব বিচাৰিছোঁ, মই অসম পুলিচৰ সাংসদক সচিবৰ দায়িত্বত আছিলোঁ। আমি অসম পুলিচৰ লগত আমাৰ একো সংঘাত নাই। আমি অসম পুলিচক সদায় সন্মান কৰিছোঁ। মোকো থানালৈ মাতিছে, পুলিচে 10টা বজাত বুলি ক'লে মই যোৰহাট থানাত 10টা বজাত গৈ হাজিৰ হৈছোঁ। আপোনালোকৰ ইয়াত যিটো অসম পুলিচ লিখা আছে এইটো আমাৰ অসম পুলিচ। আমি অসম পুলিচৰ আত্মসন্মান স্বাভিমান আমি ৰক্ষা কৰি পেলাই চলাটো বিচাৰোঁ। আপোনালোকে আমাক বেৰিকেড দি বান্ধক, কিবা কৰক, আমাক ক'বলগীয়া নাই। আইন শৃংখলা আপোনালোকে ৰক্ষা কৰক, কিন্তু কাৰবান লৈ থকা মানুহক, আপোনালোকৰ নিচিনা ড্ৰেছ পিন্ধি থকা কাৰবান লৈ থকা মানুহক যেতিয়া কোনোবাই গুণ্ডাৰ নাম লৈ পেলাই জোতা দি লাট মাৰে, এতিয়া কোন কোন পুলিচ বিষয়াৰ গাত লাগিছে নে নাই লগা মই নাজানো। মোৰ গাত লাগে, কংগ্ৰেছ দলৰ গাত লাগে। কাৰণ ব্ৰিটিছ পুলিচক খেদি আমি নিজৰ জাতীয় পুলিচক দায়িত্ব দিবৰ কাৰণে কংগ্ৰেছে আন্দোলন কৰিছিলে। ৰকিবুল হোসেন ডাঙৰীয়া এজন নিৰ্বাচিত প্ৰতিনিধি, তেওঁৰ লগত দুজন খাকী পোছাকত দুটা কাৰ্বাইন দি পেলাই দুজন নিৰাপত্তাৰক্ষী দিয়া হৈছে। নিৰাপত্তাৰক্ষীয়ে খাকী পোছাক পিন্ধি আছে। এজন হোমগাৰ্ড এটা লাঠি লৈ পেলাই যদি এটা বিল্ডিঙৰ গেটত ৰৈ থাকে, সেই বিল্ডিঙত কোনেও বিনা অনুমতিত সোমাবলৈ সাহস কৰিব নালাগিব। সেয়া হৈছে পুলিচৰ শক্তি, সেয়া হৈছে আইনৰ শক্তি। পুলিচ মানে আইন। অসমত যদি গৃহ বিভাগ বন্ধ হৈ যায়, অসমৰ ভৱিষ্যত কি হ'ব? স্বাস্থ্য বিভাগ 10 দিন বন্ধ থাকিলে অসম চলিব। শিক্ষা বিভাগ 10 দিন বন্ধ থাকিলে অসম চলিব। ইলেক্ট্ৰিচিটি 10 দিন বন্ধ থাকিলে অসম চলিব। কিন্তু পুলিচ প্ৰশাসন যদি বন্ধ হৈ যায় অসম কেনেকৈ চলিব? আৰু গণতন্ত্ৰ বিৰোধী সংবিধানে দায়িত্ব দিছে, বিৰোধী নেতাক কেবিনেট ৰেংক দিয়া হয়। আজি মোক আপোনালোকে নিৰাপত্তা দিছে, মোৰ লগত আপোনালোকে নিৰাপত্তাৰক্ষী দিছে। কিয় দিছে? যে গণতন্ত্ৰত দুৰ্বল মানুহৰ কথাবিলাক, মানুহৰ মনৰ কথাবিলাক যাতে বিৰোধী নেতাসকলে মুকলিকৈ ক'ব পাৰে। আমাৰ অপৰাধ কি? আজি অসমত কয়লা খনিত, উমৰাংচুৰ কয়লা খনিত যিজন প্ৰথম শ্ৰমিক উদ্ধাৰ হৈছিলে, তেওঁ কি কৈছিলে? যে 25 জন শ্ৰমিক তাত আবদ্ধ হৈ আছে। এতিয়ালৈকে 5 জন শ্ৰমিক উদ্ধাৰ হৈছে। আমাৰ অসমৰ সন্তান 20 জন শ্ৰমিক এতিয়াও অবৈধ কয়লা খনিত আবদ্ধ হৈ পৰি আছে। আপুনি যদি অসমৰ বহুত পৰিয়ালক দেখে যে গেটত বা ঘৰত এটা 20 টকীয়া তলা লগাই পেলাই আমি ঘৰখন এৰি থৈ পেলাই দেশ বিদেশ ফুৰিবলৈ যাওঁ। আমাৰ সাহসটো ক'ত আছে 20 টকীয়া তলাৰ ওপৰত? যে দেশত আইন আছে, অসম পুলিচ আছে। আমাৰ যদি কিবা লোকচান হয় অসম পুলিচে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব। কালি আমাৰ MP ৰকিবুল হোসেন ডাঙৰীয়াক আক্ৰমণৰ সময়ত তেওঁৰ লগত যি নিৰাপত্তাৰক্ষী আছিলে তেওঁলোকৰ লগত কাৰ্বাইন আছে। কাৰ্বাইনত গুলি ভৰ্তি হৈ আছে, 4 জাই ব্লেংক ফায়াৰ হৈছে। তাৰ পাছতো গুণ্ডাৰ নাম লৈ খাকী পোছাকত যিধৰণে গুণ্ডাবিলাকে লাট মাৰিছে, সেই কথাটো মই অসম পুলিচক কৈছোঁ যে এইটো আপোনালোকে সৰু আইন শৃংখলা বিষয় বুলি নল'ব। কাৰণ ইয়াত যে AP লিখা আছে অসম পুলিচ, মোৰ গাতটো নাই অসম AP আছাম বুলি লিখা। খাকী পোছাকত লাট মৰা মানে অসমৰ ওপৰত লাট মৰা। আছাম পুলিচ দুটা শব্দ আছে। যিটো কাপোৰত গুণ্ডাই লাট মাৰিছে তাত AP লিখা আছে। AP মানে অসমতো লাট মাৰিছে, P মানে পুলিচকো লাট মাৰিছে। তেওঁ এজন পুলিচ নহয়, তেওঁ অসম পুলিচৰ প্ৰতিনিধি। এজন হোমগাৰ্ড যদি লাঠি লৈ পেলাই ক'ৰবাত ৰৈ থাকে, আজি আপোনালোক সাংবাদিকসকলক যদি কয় যে এইখন গেটেদি সোমাব নোৱাৰিব, আপোনালোকে মানি লয়। কেলে? আপোনালোকে লাঠিক ভয় নকৰে। হোমগাৰ্ড, তেওঁক চৰকাৰে দায়িত্ব দিছে, তেওঁ গভৰ্ণমেণ্ট, তেওঁ আইন। আজি SP, মোৰ ককাই হ'ব পাৰে, ভাই হ'ব পাৰে, তেওঁ SP, তেওঁ আমাৰ আইনৰ ৰক্ষক। তেওঁ ভৰসাত আমি ৰাতি টোপনি যাওঁ। আমাৰ সাহস যিটো আছে, আমাৰ নাগৰিকৰ সাধাৰণ মানুহৰ
দুৰ্বল মানুহৰ সকলোৰে যিটো সাহস সেইটো হৈছে পুলিচ। কিন্তু পুলিচৰ গাত হাত দিয়া এই কথাবিলাক যদি চৰকাৰে সহজভাৱে লয় তেতিয়াহ'লে অসম জংগলৰাজ হ'ব। সেইকাৰণে আমি অসম পুলিচক কৈছোঁ যে অৰুণাচল পলমে দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে অসমত কোনো আইন শৃংখলা হাতত তুলি ল'বলৈ সাহস কৰিব নোৱাৰে। হাতত কাৰবাৰ লৈ থাকোঁতে গুণ্ডাই যিধৰণে আক্ৰমণ কৰে সেইটো অত্যন্ত অসম পুলিচৰ আত্মসন্মান আৰু স্বাভিমানৰ বিষয়। পুলিচক শক্তি থাকিব লাগিব, পুলিচৰ ভৰসাত আমি সেইকাৰণে এইটো আপোনালোকে কঠোৰ দৃষ্টান্তমূলক ব্যৱস্থা ল'বলৈ আহ্বান জনাই আমি এইখন দিছোঁ।